এটা বহুত বঢ়িয়া ইনফৰ্মেশ্যন পালোঁ মোক পঠাইছে একচুৱেলি এটা লিংক এটা। সেইটো কৰাৰ আগতে মানে আমি এটা জাষ্ট প্ৰচেছ এটাৰ কথাটো কওঁ। যেতিয়া ড্ৰয়িং এখন বনোৱা যায় না ঘৰ এটাৰ, তেতিয়া কি হয় সেইটো বস্তু কোনো ধৰণৰ মানে এনেকুৱা নহয় যে অকল লাইন কেইডাল এনেকৈ মাৰি দিম, অংকৰ বহি নিচিনা আমি যে সৰুতে পাইছিলোঁ এনেকুৱা ধৰণৰ মাৰি দিম, তাৰপিছত তাতে দৰ্জা খিৰিকী প্লেচ কৰি দিম, বেডৰুম লিখি দিম, তাতে ড্ৰয়িং ৰুম লিখি দিম, তাতে ড্ৰয়িং এখন হৈ গ'ল। সেনেকুৱা ধৰণৰ ড্ৰয়িং নহয়। আৰ্কিটেকচাৰ যিটো পাৰ্ট আছে না, ফ্ল'ৰ প্লেন য'ত বনাই না, সেইটো একচুৱেলি আমি এটা ইঞ্জিনিয়াৰিং বা এটা প্ৰফেচনেল ভাষাত কওঁ স্পেচ প্লেনিং। স্পেচ প্লেনিং এনেকুৱা বস্তু যে আপোনালোকৰ ঘৰৰ প্ৰত্যেককেইটা পাৰ্ট যাতে এটা প্ৰপাৰ ৱেত ইউটিলাইজ হৈ আছে, তাকে কয় স্পেচ প্লেনিং। সেইখিনি স্পেচ প্লেনিং কৰিবৰ কাৰণে না এটা আৰ্টিষ্ট লাগে। আমাক এনেকুৱা ধৰণৰ মানুহ নহয় যে ছফ্টৱেৰ এটা চলাব জনা হৈছে, ফ্ল'ৰ প্লেন এখন বনাব লাগে। সেনেকুৱা ধৰণৰ যদি মানুহক আপোনালোকে কাম দিম বুলি ভাবি আছে, সেইটো আৰু আপোনালোকে নিজে চাই লওক, আপোনালোকৰ নিজৰ কথা। বাট যদি ইঞ্জিনিয়াৰিং ৱে, যিটো মই বাৰ বাৰ কৈ আছোঁ, প্ৰপাৰ ইঞ্জিনিয়াৰিং ৱে, টেকনিকেল ৱেত যদি কনষ্ট্ৰাকশ্যন কৰিব বিচাৰে না, তেনেহ'লে এটা আৰ্টিষ্ট লাগে। সেই আৰ্টিষ্টটো হ'ল এজন আৰ্কিটেক্ট, এজন ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰ, একজন চিভিল ইঞ্জিনিয়াৰ। তো যদি আপোনালোকে ভাবি আছে যে ৰেণ্ডমলি কোনোবাৰ পৰা ফ্ৰীতে ড্ৰয়িং এখন লৈ ল'ম, কিমান কি দিব আপোনালোকক, মই প্ৰচেছটো কৈ আছোঁ আপোনালোকক। যদি আৰ্কিটেকচাৰেল ড্ৰয়িং এখন বনোৱা যায় না, তেতিয়া আমি প্ৰচেছ এনেকুৱা ধৰণৰ যে আমি অফিচত আপোনালোকৰ যিটো ধৰকচোন ডিচিজন মেকিং পাৱাৰ ঘৰত যাৰ আছে, আপোনাৰে হ'ব পাৰে বা আপোনালোকৰ ঘৰৰ গোটেইকেইটা ফেমিলি মেম্বাৰক বহাই আমি এটা মিটিং কৰাওঁ। কি লাগে আপোনালোকক, কি কাৰণে ইউজ কৰিব ঘৰটো, ৰুমটোত কি ৰাখিব ইন ফিউচাৰ। আজিৰ পৰা এতিয়াতো নহয় না, এতিয়াতো বনাই দিম, নেক্সট 6 মাহ 1 বছৰৰ পিছত ঘৰে ৰেডি হৈ যাব, থাকিব আৰম্ভ কৰিব, সেনেকুৱা নহয়তো নহয় না। নেক্সট 5 বছৰ 10 বছৰৰ পিছত সেইটো ৰুম কি হিচাপে ইউজ হ'ব, সেইবিলাকৰ প্ৰভিজন ৰাখি আমি ফ্ল'ৰ প্লেন কৰোঁ। কাৰণ আমাৰ আণ্ডাৰ ওৱান ৰুফ আমি আৰ্কিটেকচাৰেল ছাৰ্ভিচ, ষ্ট্ৰাকচাৰেল ছাৰ্ভিচ, ইণ্টেৰিয়ৰ ডিজাইন ছাৰ্ভিচ চবখিনি প্ৰভাইড কৰি আছোঁ। আমাৰ ড্ৰয়িঙৰ প্ৰচেছ এনেকুৱা যে আমি যদি যেতিয়া ফ্ল'ৰ প্লেন এখন ৰেডি কৰোঁ, সেইখন ফ্ল'ৰ প্লেনখন কনফাৰ্ম হোৱাৰ লগে লগে না আগতে ইণ্টেৰিয়ৰ ডিজাইনাৰৰ হাতত যায়। তেওঁ কয় যে এইখন ফ্ল'ৰ প্লেনত যদি তেওঁলোকক ৱাৰ্ড্ৰব লাগে, কিটচেন লাগে, টিভি পেনেল লাগে, ৱাক ইন ৱাৰ্ড্ৰব লাগে, যিবিলাক টেকনিকেল এছপেক্ট আমি ফ'ল' কৰি ৰুমবিলাকৰ প্ৰভিজনবিলাক ভাগ কৰোঁ, সেই বস্তুখিনিৰ ওপৰত আৰু ইণ্টেৰিয়ৰ ডিজাইনাৰৰ দৰে কাৰেকশ্যন কৰে। আমাৰ প্ৰচেছ সেইটো। তাৰপিছত সেইখন ড্ৰয়িং ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰৰ এটা হাতত আহে, কলম ক'ত নহ'ব, তাৰে পিছত আৰু এবাৰ কাৰেকশ্যন হয়, ৰুমবিলাকৰ মাজত পৰি আছে নেকি কলম, সেইটো বস্তু কাৰেকশ্যন কৰে। যদি পৰি আছে, ৰুমখিনি আমি কেনেকৈ আপ ডাউন কৰিম, ৰুমৰ চাইজটো কেনেকৈ কম বেছ কৰি যাতে স্পেচ ইউটিলাইজেশ্যন যিটো আমি আৰ্কিটেকচাৰ পাৰ্টত, ইণ্টেৰিয়ৰ ডিজাইন পাৰ্টত কৰি ল'লোঁ, সেইটো যাতে নষ্ট নহয়, সেইটো এটা প্ৰচেছ। এনেকুৱা ধৰণৰ প্ৰচেছৰ থ্ৰুদি ড্ৰয়িং এখন ৰেডি হয় আপোনালোকৰ হাতত। যেতিয়া আপোনালোকে যিবিলাকে কনষ্ট্ৰাকশ্যনবিলাক কৰি আছে আমাৰ পৰা, তেওঁলোকেতো জানেই, যিবিলাকে এজ এ কনচালটেণ্ট আমাক লৈছে তেওঁলোকেও জানে কথাটো। যদি নতুন যিবিলাক আছে তেওঁলোকক মই স্পেচিয়েলি কৈ আছোঁ এইটো কথা যে আমাৰ প্ৰচেছটো এনেকুৱা যে আৰ্কিটেকচাৰে ড্ৰয়িংখিনি বনাব, সেই ড্ৰয়িংখিনি একজন ইণ্টেৰিয়ৰ ডিজাইনাৰ হাতত যাব, যে আপোনালোকক ইণ্টেৰিয়ৰত কি কাম কৰাব সেইবিলাকৰ প্লেনখিনি তেওঁ বনাই দিব আপোনালোকক। তাৰপিছত ষ্ট্ৰাকচাৰ ইঞ্জিনিয়াৰৰ হাতত আহি গোটেই কলম লেআউট, বিম লেআউট, ষ্ট্ৰাকচাৰেল এভৰিথিং পাৰ্ট, মিস্ত্ৰী এটাক যিমানখিনি ডাটা লাগে ষ্ট্ৰাকচাৰটো উঠাবৰ কাৰণে, সেইখিনি গোটেইখিনি বনাই আপোনালোকৰ হাতত প্ৰেজেণ্ট কৰিব। তাৰে আগতে এটা ষ্টেপ থাকে কি, আমি 3D ডিজাইনো বনাওঁ, আপোনালোকে দেখা পায়ে আছে। কিছুমান মানে 3D ডিজাইন মই আপলোড কৰি থৈছোঁ, কিছুমান ক্লাইণ্টৰ লগত থিয় হৈও দেখাইছোঁ সেইবিলাক বস্তু। 3D ডিজাইনখিনি কৰি উঠি আপোনালোকৰ হাতত গোটেই এটা ফাইল ৰেডি কৰি আপোনালোকৰ ক্লাইণ্টৰ হাতত প্ৰেজেণ্ট কৰে। একচুৱেলি এইটো এটা প্ৰচেছ। এনেকুৱা ধৰণৰ এটা মানে ইণ্টেলিজেণ্ট পাৰ্চন লাগে ঘৰ এটা কনষ্ট্ৰাকশ্যন কৰাৰ আগতে। এই চবখিনি যদি আপোনালোকক কোনোবা একজনে কৈ আছে ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি দিম, তেনেহ'লে আপোনালোকে হেপী সেইজন পাৰ্চনৰ পৰা সেইখন ড্ৰয়িং লৈ লওক। ইমানখিনি নলেজ, ইমানখিনি পঢ়ি শুনি আহি তাৰপিছত মানে ফ্ল'ৰ প্লেনখিনি যেতিয়া ৰেডি হয়, তাৰপিছত ইণ্টেৰিয়ৰ ডিজাইনাৰ একজন লাগিল, তাৰপিছত ষ্ট্ৰাকচাৰ ডিজাইনাৰ একজন লাগিল। তেওঁলোকৰ এলা বেচা এনেকুৱা নহয় যে আৰু কালি পঢ়ি শুনি পাছ কৰি আহিছে, আজি আমাৰ অফিচত কাম কৰিছে, এনেকুৱা নহয়। আজিৰ পৰা 5 বছৰ 6 বছৰ আগতে এক্সপিৰিয়েঞ্চ লৈ ডাঙৰ কোম্পানী এটাত কাম কৰাৰ পিছত আমাৰ তাত এডমিশ্যন হৈছে, আমাৰ তাত জইন হৈ আমাৰ লগত কাম কৰি আছে। তাৰপিছত সেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰ, আৰ্কিটেক্ট, ইণ্টেৰিয়ৰ ডিজাইনাৰৰ দ্বাৰা আপোনালোকৰ ড্ৰয়িং ৰেডি হয়। তাৰপিছত যদি সিমানখিনি ছাৰ্ভিচ যদি আপোনালোকক কোনোবা একজনে ফ্ৰী অফ কষ্ট প্ৰভাইড কৰিম বুলি কৈ আছে, আপোনালোকে হেপী লৈ লওক। আমিও সেনেকুৱা ধৰণৰ ড্ৰয়িং চাব পাম বুলি, এনেকুৱা আমি যিটো ছিষ্টেমত কৰোঁ সেই একজেক্ট যিটো প্ৰভিজনত মানুহ একজনে হেপী ফেচ লৈ আমাৰ অফিচৰ পৰা ওলাই যায় না,
সেই এভিবেছটো যদি কোনোবাই ফ্ৰী অফ কষ্ট প্ৰভাইড কৰি আছে না আমি বহুত ভাল পাম। ধন্যবাদ।